মিডিয়া আছে। যোৱাকালি সবতছে ডাঙৰ এটা ভয়ংকৰ কথা মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে গুৱাহাটীত এখন ছবি অংকন কৰা হৈছিল জুবিন গাৰ্গৰ। ছবিখনক লৈ এটা বিতৰ্কৰ সৃষ্টি হ'ল, মচি দিয়া হ'ল, আৰু সেই ছবিখনৰ কথা ক'বলৈ গৈ মুখ্যমন্ত্ৰীয়ে অসমত থকা প্ৰত্যেকজন শুনি সমাজক মূৰ্খ সজাব কৰাৰ কথা কৈছে। পৰেশ বৰুৱাৰ লগত ব্যক্তিগত আমাৰ সমৰ্থন বা বিৰোধ থাকিব, এইটো বেলেগ কথা। তেওঁক আমি সন্মান কৰো অসন্মান কৰো, সেইটো বেলেগ কথা। কিন্তু নিষিদ্ধ ঘোষিত এটা সংগঠনৰ এজন মুৰব্বীক বিপ্লৱী সজাই দেৱালত ছবি অংকন কৰিবলৈ কৈছে। কেইজন অসমৰ সুধী সমাজৰ মানুহে এই কথাটো হৃদয়ংগম কৰিছে আৰু কেইজনে ইয়াক ৰিয়েক্ট কৰিছে। ৰিয়েক্ট কৰাৰ প্ৰয়োজনীয়তা আছেনে নাই? আছে। তাৰ মানে অকপতে মুখ্যমন্ত্ৰীয়ে যুৱ প্ৰজন্মক সংস্থাপন দিব নোৱাৰি। তাৰ মানে বৈপ্লৱিক হিচাপে সজাই মুখ্যমন্ত্ৰীয়ে যুৱ সমাজক তেওঁ তাৰমানে বিপথে পৰিচালিত কৰাৰ ৰাস্তা এটাৰ কাৰণে উৎসাহিত কৰিলে নেকি? মই আজি যোৰহাট জিলা কংগ্ৰেছৰ অফিচৰ পৰা অসমৰ সুধী সমাজক এইটো এটা বৃহৎ প্ৰশ্ন। তেওঁ যোৱাকালি কৈছে যে যধে মধে যদি কৰবাত ছবি অঁকা হয় NSAত লগাই দিব। মই আজি যোৰহাট জিলা কংগ্ৰেছৰ পৰা মুখ্যমন্ত্ৰী মহোদয় কৈছো, আপুনিতো ল পাছ কৰিছো বুলি কয়, আপুনি NSAৰ আওতাত আহিব নে নাহিব? কাৰণ কেন্দ্ৰীয় চৰকাৰে পৰেশ বৰুৱা ডাঙৰীয়াক নিষিদ্ধ সংগঠনৰ মষ্ট ৱান্টেড পাৰ্চন বুলি ঘোষণা কৰা মানুহজনৰ ছবি যদি বিপ্লৱী হিচাপে যদি দেৱালত অংকন কৰা কথা হয়, মই আজি এই সভাৰ পিছত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈ আমি এখন পত্ৰ লিখিম, ৰাষ্ট্ৰপতিলৈ আমি এখন পত্ৰ লিখিম, গভৰ্ণৰলৈ আমি এখন পত্ৰ লিখিম যে মুখ্যমন্ত্ৰীয়ে যদি নিষিদ্ধ সংগঠনৰ এজন ব্যক্তিক বিপ্লৱী সজাই দেৱালত ছবি অংকন কৰিবৰ কাৰণে যুৱ প্ৰজন্মক যদি উৎসাহিত কৰে, কোন দিশে অসমৰ ভৱিষ্যত যাব, ইয়াক বৃহৎ প্ৰশ্ন। তেতিয়াহ'লে আপোনালোকে কি পালো কি নাপালো কথাটো কওঁতে যে আপোনাৰ ল'ৰাজনক যে বিপথে পৰিচালিত কৰিবৰ কাৰণে উশৃংখলতা ৰাস্তাত যাবৰ কাৰণে উৎসাহিত কৰিলে, এই কথাত মাতৃ সমাজে মাত মাতিব নে নামাতিব? মাতিব নে নামাতিব? মই ব্যক্তিগতভাৱে আকৌ কৈছো যে আমি পৰেশ বৰুৱা ডাঙৰীয়াৰ সমালোচনা কৰাৰ বিষয়টো আজি তাৰিখত আমি ভবাই নাছিল। কিন্তু যোৱা দুদিন ধৰি বিধানসভাত যেতিয়া চিণ্ডিকেটৰ কথা চলি আছে, তেওঁ কেনেকে হাল এৰি শিয়াল খেদে, মানুহক কেনেকে বিপথে পৰিচালিত কৰে, তেওঁ সেই চিণ্ডিকেটৰ কথাটো তল পেলাবলৈ গৈ বিনাশকালে বিপৰীত বুদ্ধি হিচাপে 102টা চিট থকাৰ পিছতো কিন্তু কালি তেওঁ ইমান তথ্য বিভ্ৰান্তি কথা কলে। প্ৰথমতে চেগুৱেভাৰাৰ কথা কলে। তেওঁ এনেকুৱাকে তেওঁৰ কথা আজি মই ছচিয়েল মিডিয়াত লিখিছো। তেওঁ চেগুৱেভাৰাৰ কথা কৈ পেলাই কি কলে যে মই তাত গৈছো, একে ড্ৰাগছৰ এনেকুৱা কথা। তেওঁক আমি সমৰ্থন কৰি কোৱা নাই, কিন্তু তেওঁ এনেকুৱাকে ইতিহাস বিভ্ৰান্ত কৰি এজন মানুহক, এজন বিপ্লৱী সত্তাক নস্যাৎ কৰি আৰু এজন নিষিদ্ধ সংগঠনৰ মানুহক তেওঁ ছবি অংকন কৰিবলৈ গৈ অসমৰ মানুহক মূৰ্খ আৰু বুৰ্বক সজাবলৈ গৈ তেওঁ যি কাম কৰিছে, সকলোৱে তাৰ প্ৰত্যুত্তৰ দিব লাগিব। লাগিব নে নালাগিব? মোৰ হিচাপত থানাই থানাই কেছ হ'ব লাগে যে মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথা যে কৈছে, নিষিদ্ধ সংগঠনৰ এজন ব্যক্তিৰ ছবি অংকন কৰিবলৈ কৈ মুখ্যমন্ত্ৰীয়ে NSAত আহিব নে নাহিব, তাত কি ধাৰা লগোৱা হ'ব, ইয়াত উকিল সন্থাই তেওঁৰ ওপৰত একচুৱেলি আইনী ব্যৱস্থা ল'ব লাগে। কেছ ৰেজিষ্টাৰ হওক বা নহওক, কেছ দি থব লাগে। যদি আমাৰ চৰকাৰ কেতিয়াবা আহে, তেতিয়াহ'লে এই কেছবিলাকৰ খাতা খুলিব লাগিব। মই সেইকাৰণে আপোনালোকক কৈছো যে হতাশ হোৱাৰ প্ৰয়োজন নাই। আজি তাৰিখত চবতছে যদি হতাশ, চবতছে যদি ভয়াতুৰ মুখ্যমন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই কথাই কথাই কয় যে আপোনালোকে ছবি নাৰাখিব, মই NSA লগাই দিম। আৰে লগত ব্লেকমেইল লৈ, লগত ইলেকশ্যন কমিশ্যন লৈ, লগত পুলিচ প্ৰশাসন লগত লৈ ধমকি দিয়াটো বহুত ডাঙৰ কথা নহয়। কিন্তু আমাৰ দিলে তৃণমূলৰ কৰ্মীয়ে অকলে গাড়ী চলাই গোটেই অসমত আমি ঘূৰি ফুৰো, সততাৰে ঘূৰি ফুৰো, ভয় আৰু ভীতি পুলিচ লগত লৈ নহয়। সেইকাৰণে মই আপোনালোকক আহ্বান জনাইছো, মই সকলোকে এটা কথা আপোনালোকক আহ্বান জনাইছো, বেয়া দিন আমাৰ নহয়। হিমন্ত বিশ্ব শৰ্মাৰ লগত
এজন মানুহ দেখুৱাই দিয়ক যিজন মানুহক পেকেজ নিদিয়াকে ৰাখিব পাৰিছে। বিধায়ক যদি কৰবাত দলৰ পৰা ভাঙি নি লৈছে হিউজ পেকেজত নিবলগীয়া হৈছে। সাংসদ যদি কোনোবা দলৰ পৰা লৈ যাবলগীয়া হৈছে কমিটমেণ্ট দি ল'বলগীয়া হৈছে। হিমন্ত বিশ্ব শৰ্মাই এটাও ফ্ৰীত মানুহ লগত ৰাখিব পৰা নাই। কিন্তু এইটো সৌভাগ্যৰ কথা, কংগ্ৰেছত আমি কিছু সংখ্যক ভোটত আজি আমি তেওঁলোকৰ লগত, গোটেই অসমত যদি আপোনালোকে চাই আমাৰ ভোটৰ পৰিসংখ্যাটো তেনেই কম। আমাক মানুহে ভোট দিছে, আমাৰ লগত ইলেকশ্যন কমিশ্যন নাই, আমাৰ লগত পুলিচ নাই, আমাৰ লগত আঁচনিত দিবলৈ ধাৰ কৰা ধনৰ পইচা নাই, আমাৰ লগত আঁচনি কাটি দিম বুলি ভয় খুৱাবলৈ আমাৰ কাউন্সিলৰ বিলাক লগত নাই। কিন্তু তাৰ অৰ্থ এইটো নহয় যে হিমন্ত বিশ্ব শৰ্মাৰ লগতো কিন্তু একেবাৰে উতঃপুতঃভাৱে মানুহ নাই। হিমন্ত বিশ্ব শৰ্মাৰ লগত এই ধাৰৰ বুজাত টক বকাই থাকি মানুহক আজি আঁচনি বাইদেউসকলক যে লাখপতি বাইদেউ, অৰুণোদয় বাইদেউ, মই ভাল পাওঁ, আমাৰ বাইদেউসকলে পালেও আমি ভাল পাওঁ। কিন্তু তেওঁলোককো এখন ভয় আৰু ভীতিৰ এটা পৰ্যায়ত লৈ গৈ তেওঁলোকে আজি তাৰিখত মচনত দখল কৰিছে। সেইকাৰণে মই আপোনালোকক দীঘলীয়া নকৰি এটাই আহ্বান জনাইছো যে সময় গতিশীল। আজি মীৰা বৰঠাকুৰ মহিলা কংগ্ৰেছত আছে, কাইলৈ হয়তো মই মহিলা কংগ্ৰেছত নাথাকিম। আজি বন্তি বাইদেউ মহিলা কংগ্ৰেছত আছে, কাইলৈ হয়তো বন্তি বাইদেউৰ জেগাত বেলেগ কোনোবা আহিব, কিন্তু চিষ্টেমটো আমাৰ চলি থাকিব। মই সেইকাৰণে আপোনালোকক উৎসাহিত কৰিবৰ কাৰণে গৰম হলেও, যিহেতুকে আমি দলৰ কাম কৰিছো, পথাৰত খেতি বাতিৰ কাম চলি আছে, কাম বাদ দিও আপোনালোক ইয়াত আহিছে, মই মাতৃ সমাজক এটা বিনম্ৰতাৰে অনুৰোধ জনাইছো। আজি যোৰহাটৰ পৰা আপোনালোকৰ গাত লাগিছে নে নাই মই কব নোৱাৰো। বিধানসভাত কি কাৰণত হিন্দী বিষয়টো, হিন্দী ভাষাটো আনিবলগীয়া হল? আপোনালোকেতো চবেই ৰাজনীতি কৰে, পোৱা নোপোৱাৰ হিচাপ কৰে, কিন্তু বিধানসভাত কি কাৰণত বিজয় গুপ্তা আৰু অশোক সিংহালক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে, হিন্দী বলয়ৰ ওচৰত আঁঠু লবৰ কাৰণে কিয় হিন্দী ভাষাটো তাত আনিবলগীয়া হল? এই প্ৰশ্ন আজি অসমৰ সুধী সমাজে কিয় সুধি হিমন্ত বিশ্ব শৰ্মাক সৰকাচুটি হৰুৱাব পৰা নাই? ই এক বৃহৎ আমাৰ কাৰণে পৰিতাপৰ বিষয় নহয়নে বাৰু? আজি বিহাৰত গৈ অসমীয়া ভাষা আপোনালোকে চলাব পাৰিব, আজি ইউপিত অসমীয়া ভাষা চলাব পাৰিব, আজি বেংগলত অসমীয়া কব পাৰিব। কিন্তু আজি দুৰ্ভাগ্যজনক কথা, ভূপেন হাজৰিকাই যেতিয়া কৈছিলে যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসমত অসমীয়া ভগনীয়া হব, আৰু এই ভগনীয়া কৰাৰ দায়িত্বটো কোনে লৈছে? এই বিজেপিৰ এইসকল হিন্দী বলয়ৰ ওচৰত আত্মসমৰ্পণ কৰা হিমন্ত বিশ্ব শৰ্মাৰ দৰে এই নেতাসকলে কৰিছে। মই সেইকাৰণে দীঘলীয়া নকৰি অসমৰ প্ৰত্যেকজন ৰাইজক কংগ্ৰেছ, এজিপি, বিজেপি নোৱাৰি। আজি 25 বছৰ মোৰ বিয়া হোৱা হল। যোৰহাটৰ অভাৰব্ৰিজৰ তলত যদি আপোনালোকে কোন কোন মানুহবিলাকৰ জনসংখ্যা বৃদ্ধি হৈছে এফালৰ পৰা চাই আপোনালোকে তাজ্জুব মানিব লাগিব যে আগতে ৰিক্সা আৰু ঠেলা যদি 100 জনে চলাইছিল, 500 জন বিহাৰৰ মানুহ ইয়াত আহিবলৈ আজি উৎসাহিত হ'ল। অসমত অসমীয়াৰ ভৰিৰ তলৰ মাটি নাইকিয়া হোৱাৰ অৱস্থালৈ গৈ আছে। আদানী আম্বানীৰ আগ্ৰাসন চলিছে, আৰু এই কথাবিলাক কলে অন্ধভক্তসকলে কয় যে আপোনালোকৰ কাম নাই, আপোনালোকৰ কথা কোনে শুনিব? আমাৰ কথা মাতৃ সমাজে শুনিব লাগিব, নহলে আপোনালোকৰ মুখৰ ভাষাটো ইতিমধ্যে আমাৰ মুখৰ ভাষা কাঢ়ি নিয়াৰ এক ব্যৱস্থা তেওঁলোকে কৰিলে। মই যিহেতুকে লাইভত গৈ আছো, এই কথাখিনি এইকাৰণে মই অসমৰ ৰাইজক আজি যোৰহাটৰ পৰা মই সম্বোধন কৰি কব বিচাৰিছো যে আপোনালোকে এতিয়া যদি সজাগ নহয় তেতিয়াহ'লে আৰু সজাগ হোৱাৰ সময় নাপাব। আজি ইথানলৰ কথা কওঁ, এই ইথানলৰ কথা কোনো বক্তব্য প্ৰকাশ নকৰে। এই চৰকাৰে এফালে আঁচনি দিছে আৰু এফালে কংগ্ৰেছ, এজিপি, বিজেপি যিমান দল আছে প্ৰত্যেককে আজি ইথানলৰ জৰিয়তে আপোনাৰ 1200 টকাৰ কাৰণে প্ৰত্যেককে লুণ্ঠন কৰিছে। তেওঁলোকে কম দামত পেট্ৰল দিয়াৰ পৰিৱৰ্তে বেছি দামত পেট্ৰল দি আপোনাৰ গাড়ীবিলাকো নষ্ট কৰিছে। আজি পুলি সমাজ নিৰ্মাণ, আজি 9000কে স্কুল বন্ধ হ'ল, 6,72,000 ল'ৰা-ছোৱালী স্কুল এৰিলে। আজি ঐতিহ্যমণ্ডিত গুৱাহাটী ইউনিভাৰ্চিটি, কটন ইউনিভাৰ্চিটি এইবিলাকৰ এটা ভয়ানক অৱস্থা হৈছে। বাজেটত এইবিলাক শিক্ষানুষ্ঠানৰ কাৰণে তেনেকুৱা চমকপ্ৰদ একো ব্যৱস্থা নাই। তেওঁলোকে যিমানখিনি আজি বাজেট এলোকেশ্যনত পইচা লৈছে, দৰমহা আৰু তেওঁলোকে আঁচনিৰ কাৰণে পইচা ধাৰ্য কৰিছে, মানৱ সম্পদ গঢ়িবৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা ৰখা নাই। এই কথাবোৰ যদি আজি মহিলা সমাজে যদি বুজিবলৈ চিন্তা নকৰে, অসমৰ ভৱিষ্যত বহুত বেয়া।
সেইকাৰণে মই আপোনালোকক আহ্বান জনাইছোঁ। মিচিং অট'নমাছ কাউন্সিলৰ ইলেকশ্যন আহি আছে, সোণোৱাল কছাৰী আহি আছে, টাউন কমিটিৰ ইলেকশ্যন আহি আছে, 27ত মিউনিচিপালিটি বৰ্ডবিলাকৰ ইলেকশ্যন হ'ব। এতিয়াৰ পৰা আপোনালোকে কংগ্ৰেছক বচাবৰ কাৰণে আপোনালোকে কংগ্ৰেছক ভাল পাব নালাগে। আপোনাৰ ল'ৰা ছোৱালী সতি আৰু ভৱিষ্যতক বচাবৰ কাৰণে কংগ্ৰেছৰ হাত মজবুত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু মই আপোনালোকক ঘৰটোৰে আহ্বান কৰিছোঁ, প্ৰথমতে আজি এই মিটিঙৰ পৰা গৈ ঘৰত নিজকে সোধক যে মই মন্ত্ৰী সংখ্যালে আঙুলি ফুটোৱাৰ আগত, পুতুল বুঢ়াগোহাঁই ডাঙৰীয়ালে আঙুলি ফুটোৱাৰ আগত মই মোৰ ঘৰৰ ওচৰত কেইঘৰ মানুহৰ ওচৰত কংগ্ৰেছৰ আঁচনিবিলাকৰ কথা পাতিলো, কংগ্ৰেছে ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ কথাবিলাক পাতিলো, আৰু বিজেপিয়ে হঠকাৰী সিদ্ধান্ত লোৱাৰ কথা কেইঘৰ মানুহৰ লগত মই পাতিলো। এই কথাখিনি আপোনালোকে পাতক। শেষত মই আহ্বান জনাইছোঁ, ছচিয়েল মিডিয়াত কেৱল কাপোৰ চাবৰ কাৰণে নহয়, এমাজন বা ফ্লিপকাৰ্টত বস্তু চাবৰ কাৰণে নহয়, ছচিয়েল মিডিয়া যোৱাকালি মুখ্যমন্ত্ৰীয়ে পৰেশ বৰুৱাক ফটো আঁকিবলৈ স্পৰ্ধা কেনেকে কৰিলে, এই কথাবিলাকত আপোনালোকে প্ৰতিক্ৰিয়া যদি নিদিয়ে মুখ্যমন্ত্ৰীয়ে, তেতিয়াহ'লে আমাক বাৰে বাৰে সন্মুখত থকা মানুহবিলাকক মূৰ্খ আৰু মূৰ্খ সজাই তেওঁ এদিন এনেকুৱা এখন জালত বনাব, আপুনি নিজেই পাহৰি যাব। যে সাধু এটা আছে, ছাগলী লৈ গৈ থাকোঁতে কুকুৰ বুলি কওঁতে তেওঁ নিজেই ছাগলীটো পেলাই গৈ কুকুৰ বুলি গুচি গ'ল। হিমন্ত বিশ্ব শৰ্মাই সেইদিনলৈ অসমীয়া সমাজক লৈ গৈ আছে। সকলোকে সজাগ আৰু সচেতন হৈ ছচিয়েল মিডিয়াত সজাগ হ'বৰ কাৰণে আহ্বান জনাইছোঁ। মই এইখিনি কথা আপোনালোকক কৈ মহিলা কংগ্ৰেছৰ প্ৰত্যেককে মই অনুৰোধ জনাইছোঁ যে মাতৃ সমাজে যদি সমাজখন যেনেকে ঘৰ এখন মাতৃগৰাকীয়ে যদি ঠিক কৰিব নোৱাৰে, তেতিয়াহ'লে কেনেকৈ সমাজ এখন ঠিক কৰিব। মই পুতুল বুঢ়াগোহাঁই বৰগোহাঁই ডাঙৰীয়াক মই এটা অনুৰোধ জনাইছোঁ যে আপোনালোকৰ পেৰেণ্ট কংগ্ৰেছৰ যদি সহায় নাপায়, মহিলা কংগ্ৰেছে কেনেকৈ আগবাঢ়িব। আপুনি যেনেকৈ ঘৰত মোক আপুনি সহায় নকৰিলে, আপুনি বজাৰটো আনি দিলে গৈ ভালকে বনাই দিব। আপোনালোকেও মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, এনেকৈ আপোনালোক অভিভাৱক, আপোনালোকেও মৰমৰে যেনেকৈ ঘৰত আপোনালোকে গৃহিণীগৰাকী গোটেইখিনি যোগাৰ দিলে তেওঁ খুব পৰিপাটিকে বনাই আনি দিয়ে। মোৰ বিশ্বাস যে মহিলা কংগ্ৰেছক যদি আপোনালোকে যদি খুব ধুনীয়াকৈ যদি পৰিপাটিকে যদি যোগাৰ মানে মই পইচা যোগাৰৰ কথা কোৱা নাই, আপোনালোকৰ যিখিনি পৰিকল্পনা আছে যোগাৰ কৰি ভাতৃ ভগ্নী হিচাপে যদি আপোনালোকে আঁকোৱালি লয়, মোৰ বিশ্বাস এগৰাকী মহিলাই ঘৰখন যিমান সুন্দৰকৈ ৰাখে, এখন বাগিচা যিমান ধুনীয়াকৈ ভালকৈ ৰাখে, মোৰ বিশ্বাস যে মহিলা কংগ্ৰেছেও অসমত পুনৰ কংগ্ৰেছৰ ক্ষমতালৈ অনাত তেওঁলোকে আত্মনিয়োগ কৰিব পাৰিব। সেইখিনি কথাকে কৈ অহা 18 তাৰিখে গুৱাহাটীত এখন ষ্টেট এক্সিকিউটিভ দিয়া হৈছে। ষ্টেট এক্সিকিউটিভত আমাৰ যিসকল ষ্টেট এক্সিকিউটিভ বিষয়ববীয়া আছে, মই আপোনালোকক ইয়াৰ পৰা নিমন্ত্ৰণ জনাই পুনৰ উদ্যমেৰে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছৰ হাত শক্তিশালী কৰি আমি কিবা কৰিব পাৰিম বুলি সংকল্প ল'বৰ কাৰণে মই আপোনালোকক আহ্বান জনাই মোৰ আপোনালোকৰ কাৰণে ৰাজনৈতিক ভৱিষ্যত উত্তৰণৰ কামনা কৰিছোঁ। সকলোৰে সহায় সহযোগিতা বিচাৰি মই